হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই যে তোমালোকৰ সন্মুখত লৈ আহিছোঁ টাগ কুৱেশ্যনছ আমি শিকিম। হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত টাগ কুৱেশ্যন থাকে। তো টাগ কুৱেশ্যনছ মানে হ'ল নেজ লগা প্ৰশ্ন। আমাৰ গোৱালপাৰী ভাষাত কয় নেটু লগা প্ৰশ্ন, নেটু লগা প্ৰশ্ন, নেজ লগা প্ৰশ্ন। তাৰমানে আমাৰ গোৱালপাৰী ভাষাতো টাগ কুৱেশ্যনৰ ব্যৱহাৰ হয়। যেনেকুৱা ৰীতা এজনী ডাক্তৰ হয় নেকি বা নহয় নেকি, বা হয় জানো বা নহয় জানো, এইখিনিকে কয় টাগ কুৱেশ্যন। পৰীক্ষাত টাগ কুৱেশ্যন কেনেকুৱাকৈ থাকিব? কুৱেশ্যনটো এনেকুৱা থাকিব, ছাপ'জ ৰীতা ইজ এ ডক্টৰ, বেকগ্ৰাউণ্ডত ইনষ্ট্ৰাকশ্যন দিয়া থাকিব, ডিৰেক্ট কৰা থাকিব, এড এ সুইটেবল টাগ টু দ্য ষ্টেটমেণ্ট। এড এ সুইটেবল টাগ টু দ্য ষ্টেটমেণ্ট। টাগ কুৱেশ্যনত দুটা পাৰ্ট থাকে। যিটো প্ৰশ্ন তোমালোকক দিব পৰীক্ষাত সেইটো হ'ল ষ্টেটমেণ্ট, আৰু ষ্টেটমেণ্টৰ পিছত এইটো কয় ষ্টেটমেণ্টৰ পিছত কমা দি আমি টাগ কুৱেশ্যনটো কৰিম। যেনেকুৱা পৰীক্ষাত আহিব কি, ৰীতা ইজ এ ডক্টৰ, ব্ৰেকেটত দিব এড এ সুইটেবল টাগ টু দ্য ষ্টেটমেণ্ট। আমি এনচাৰত কি কৰিম, এনচাৰটো কেনেকৈ কৰিম, যিটো প্ৰশ্ন দিছে পৰীক্ষাত ৰীতা ইজ এ ডক্টৰ, এই প্ৰশ্নটো আমি লিখিম, চেন্টেন্সটো লিখিম, লিখাৰ পিছত কমা দিম। এক নম্বৰ কাম কি, ষ্টেটমেণ্টটো লিখিম, লিখাৰ পিছত কমা দিম, কমা দি টাগ কুৱেশ্যনটো ইয়াৰ লগত যোগ দিম। নিজৰ দৰে ষ্টেটমেণ্টৰ লগত নিজৰ দৰে থকা এই প্ৰশ্নবোৰক কয় টাগ কুৱেশ্যন। তো এক নম্বৰ নিয়মটো হ'ল, টাগ কুৱেশ্যন কৰাৰ এক নম্বৰ নিয়মটো হ'ল, যিটো ষ্টেটমেণ্ট আমাক দিয়ে থাকিব ৰীতা ইজ এ ডক্টৰ, এইটো কয় ষ্টেটমেণ্ট। এই ষ্টেটমেণ্টটোক আমি যদি ইণ্টাৰোগেটিভ কৰোঁ তেন্তে কি হ'ব, ইজ ৰীতা এ ডক্টৰ হৈছে, ইজ ৰীতা এ ডক্টৰ। এই ইণ্টাৰোগেটিভ যে আমি কৰিলোঁ, ইয়াৰ প্ৰথমতে কি আছে, ইজ আছে, প্ৰথমতে কি আছে, ইজ আছে। তো এক নম্বৰ নিয়মটো হ'ল, এই ষ্টেটমেণ্টটো ইণ্টাৰোগেটিভ কৰিলে প্ৰথমে যি ৱাৰ্ডটো হ'ব সেই ৱাৰ্ডটো আগত লিখিব লাগিব, ইজটো আগত লিখিব লাগিব, কমাৰ পিছত ইজ লিখিব লাগিব। দুই নম্বৰ নিয়মটো হ'ল, ষ্টেটমেণ্টৰ নেগেটিভ নে এফাৰ্মেটিভ, এই প্ৰশ্নটো আমাক নিজকে কৰিম। ষ্টেটমেণ্টৰ নেগেটিভ নে এফাৰ্মেটিভ, এইটো আৰু সহজকৈ প্ৰশ্নটো কৰিলে হ'ব। ষ্টেটমেণ্টত নট আছে নে নাই, ৰীতা ইজ এ ডক্টৰ, ইয়াত নট আছে নাই, যদি ইয়াত নট নাথাকে তেন্তে ইয়াত নট হ'ব, ইজ নট। কিন্তু টাগ কুৱেশ্যনৰ নিয়ম হ'ল আমি এই যে নেগেটিভ ফৰ্মছবোৰ এনেকুৱাকৈ ইজ নট এনেকুৱাকৈ নিলিখি ইজন্ট এনেকুৱাকৈ লিখিম। দিছ ইজ দ্য ৰুল অফ টাগ কুৱেশ্যন। যেনেকৈ আৰ নট এনেকুৱাকৈ নিলিখি আৰ্ণ্ট লিখিম। যেনেকুৱা ৱাজ নট নিলিখি আমি কি লিখিম, ৱাজন্ট লিখিম। এনেকৈ ডট মানে যিমান অক্সিলেৰী ভাৰ্বছ আছে আটাইবোৰৰ লগত নট যোগ কৰি আমি এনেকৈ কৰিম। কি কৰিম তেন্তে, যেনেকৈ ৱাজ নট আছে তো, ৱাজ নট, এন অ' আছে নহয়, নটৰ অ' আছে নহয়, এই অ'ৰ ঠাইত আমি কি দিম, এপ'ষ্ট্ৰফ দিম, আৰু ৱাজ আৰু নট দুটা যোগ কৰি দিম, একেলগ কৰি দিম। কথা ক্লিয়াৰ? ঠিক সেইদৰে আৰ নটক যোগ কৰিম আৰু অ'ৰ ঠাইত এপ'ষ্ট্ৰফ দিম। ঠিক সেইদৰে ইজ নটক যোগ কৰিম আৰু অ'ৰ ঠাইত এপ'ষ্ট্ৰফ দিম। যিমান অক্সিলাৰিজ আছে আমি আটাইবোৰ এনেকৈ কৰিম, এক্সেপ্ট 3 অক্সিলাৰী ভাৰ্বছ। এই তিনিটা অক্সিলাৰী ভাৰ্বছ কি? কেন নট আচলতে এই এন আৰু অ' এই দুটাৰ পৰিৱৰ্তে ইয়াত এপ'ষ্ট্ৰফ দিম। কাণ্ট, শ্যাল নট হোৱাৰ কথা শাল্ট কিন্তু হ'ব শান্ট। উইল নট হোৱাৰ কথা উইল্ট কিন্তু হ'ব ওন্ট। এই তিনিটা মুখস্থ, কেন নট, কাণ্ট, শ্যাল নট, শান্ট, উইল নট, ওন্ট, এই তিনিটা মুখস্থ কৰিম। আৰু বাকী আমাৰ অক্সিলাৰী ভাৰ্বছ মুঠ 24টাৰ ভিতৰত এই তিনিটা যদি আমি মুখস্থ কৰোঁ, এই মুখস্থ কৰা এই তিনিটাৰ বাহিৰে আৰু কেইটা থাকিল, 21টা। এই 21টা আমি এই নিয়মত কৰিম। কি নিয়মত? অ'ৰ ঠাইত এপ'ষ্ট্ৰফ বহাই দি কম্পেক্ট ফৰ্মত নেগেটিভ কৰিম। ইজ নট, ইজন্ট, আৰ নট, আৰ্ণ্ট, ৱাজ নট, ৱাজন্ট, তেনেকুৱা হেভ নট, হেভেন্ট, হেজ নট, হেজন্ট, ডু নট, ডোন্ট, ডাজ নট, ডাজন্ট, চেম। বাকী 21টা একে।
এতিয়া আহোঁ আমি টাক কোৱেশ্যন লৈ তো আমি কি শিকিলোঁ প্ৰথম নিয়মটো আমি কি শিকিলোঁ প্ৰথমে ষ্টেটমেণ্টটো লিখি কমা দিব লাগিব দ্বিতীয় নিয়মটো হ'ল এই ষ্টেটমেণ্টটো ইণ্টিগ্ৰেটিভ কৰিলে যি ৱৰ্ডটো হ'ব আগত সেই ৱৰ্ডটো আগত লিখিব লাগিব তৃতীয় নিয়মটো হ'ল ইয়াত নট নাই ইয়াত নট লিখিব লাগিব কিন্তু সংক্ষিপ্ত ৰূপত ইজন্ট চতুৰ্থ নিয়মটো হ'ল সাবজেক্টটো চাব লাগিব চতুৰ্থ নিয়মটো হ'ল সাবজেক্টটো চাব লাগিব সাবজেক্টটো কি আছে ৰীতা আছে সাবজেক্টটো কি মেইল নে ফিমেল সাবজেক্টটো ফিমেল ৰীতা হ'ল ফিমেল স্ত্ৰীলিংগ হ'লে কি হ'ব শি হ'ব লাষ্টত এইটোৱে সেইকাৰণে কি হৈছে ইজ নট শি হৈছে গ'ল আকৌ কৈছোঁ টাক কোৱেশ্যনৰ নিয়ম 6টা 1 নম্বৰ ষ্টেটমেণ্টটো লিখি যেটো পৰীক্ষাত সেন্টেন্স দিব সেই সেন্টেন্স আমি লিখি কমা দিম 1 নম্বৰ নিয়ম 2 নম্বৰ নিয়ম এই ষ্টেটমেণ্টটো ইন্টিগ্ৰেটিভ কৰিলে প্ৰথম যি ৱৰ্ডটো হ'ব ইজ সেই ৱৰ্ড আগত লিখিম 3 নম্বৰ নিয়মটো হ'ল ইয়াত নট নাথাকিলে ইয়াত নট বহাই দিম কিন্তু সংক্ষিপ্ত ৰূপত ইজন্ট 4 নম্বৰ নিয়মটো হ'ল সাবজেক্টটো আমি চাম সাবজেক্টটো কি আছে ফিমেল আছে সাবজেক্টটো ফিমেল হ'লে আমি শি বহাই দিম তাৰপিছত নিয়মটো হ'ল আমাৰ প্ৰশ্নবোধক চিন দিব লাগিব দিজ আৰ দ্য ৰুলছ 2 নম্বৰ মই জাস্ট 5টা এক্সাম্পল দিছোঁ 5টা এক্সাম্পল দি 80% মোটামুটি শেষ কৰি দিম 80% টাক কোৱেশ্যন শেষ কৰি দিম আজি আৰু 20% ইয়াৰ পিছদিনা দিম তো 2 নম্বৰ সেন্টেন্সটো হৈছে ৰমেন প্লেজ ৱেল এই সেন্টেন্সটোত সেন্টেন্সটো লিখি আমি কমা দি এই ৰমেন প্লেজ ৱেল এই সেন্টেন্সটো আমি কি কৰিম ইন্টিগ্ৰেটিভ কৰিলে কি হ'ব ডাজ আগত হ'ব কিয় ডাজ আগত হ'ব কাৰণ প্লেজ আছে ভাৰ্বৰ লগত কি আছে ভাৰ্বটো ভি ভাইবত আছে এজ আছে সেইকাৰণে ইন্টিগ্ৰেটিভ কৰিলে কি হ'ব প্লেজ হ'ব তো আমাৰ প্ৰথম নিয়মটো কি কমা দিম তাৰপিছত কি এই ষ্টেটমেণ্টটো ইন্টিগ্ৰেটিভ কৰিলে যিটো ৱৰ্ড হ'ব এইটো আগত লিখিম ডাজ কথা ক্লিয়াৰ তাৰপিছত নিয়মটো কি ইয়াত নট আছে নাই ইয়াত নট নাথাকিলে ষ্টেটমেণ্টত নট নাথাকিলে আমি কি কৰিম টাক কোৱেশ্যনত নট বহাম এই নট সংক্ষিপ্ত ৰূপত ইজন্ট তাৰপিছত নিয়মটো কি আমি সাবজেক্টটো চাম সাবজেক্টটো কি আছে ৰমেনটো কি মেইল নে ফিমেল মেইল হ'লে হি হ'ব সেইকাৰণে কি হ'ল ইয়াত হি হৈছে ডাজন্ট হি তেন্তে আমি প্ৰথম টাক কোৱেশ্যনত কি শিকিলোঁ সাবজেক্টৰ বিষয়ে সাবজেক্টটো যদি ফিমেল হয় তেন্তে শি হয় 2 নম্বৰত শিকিলোঁ সাবজেক্টটো যদি মেইল হয় তেন্তে কি হয় হি হয় 3 নম্বৰত আমি শিকিম যেনেকুৱা সেন্টেন্সটো কি আছে হি কেন নট প্লে চেছ তেওঁ দবা খেলিব নোৱাৰে তো 1 নম্বৰ নিয়মটো কি কমা দিছোঁ 2 নম্বৰ নিয়মটো কি ইন্টিগ্ৰেটিভ কৰিলে কি ৱৰ্ডটো হ'ব হি কেন নট প্লে চেছ ইন্টিগ্ৰেটিভ কি হ'ব অক্সিলাৰি ভাৰ্ব আছে গতিকে ইন্টিগ্ৰেটিভ কৰিলে কি হ'ব আগত কি হ'ব কেন হ'ব গতিকে কমাৰ পিছত আমি কেনটো লিখিলোঁ তাৰপিছৰ নিয়মটো কি ইয়াত নট আছে নে নাই ষ্টেটমেণ্টত নট আছে গতিকে ইয়াত নট নহ'ব তাৰপিছৰ নিয়মটো কি সাবজেক্টটো চাম সাবজেক্টটো কি হিটো কি প্ৰনাউন ৰাম যদু তাৰপিছত ৰমেন ইত্যাদি কোনো মানুহৰ নামৰ পৰিৱৰ্তে বহিছে হি যে নামৰ পৰিৱৰ্তে বহা শব্দটোক কয় প্ৰনাউন নাউনৰ পৰিৱৰ্তে বহা শব্দটোক কয় প্ৰনাউন যদি থাকে কোনো যদি প্ৰনাউন থাকে সাবজেক্টৰ ষ্টেটমেণ্টৰ সাবজেক্টৰ যদি প্ৰনাউন থাকে যেনেকুৱা হি শি ইউ আই দে উই এনেকুৱা প্ৰনাউন যদি থাকে তেন্তে সেই প্ৰনাউনবোৰ আনচেঞ্জ থাকে মানে কোনো পৰিৱৰ্তন নহয় সেইকাৰণে কি হ'ব হি কেন প্লে চেছ এইটো হ'ব কেন প্ৰনাউন থাকিলে যিটো থাকিব সেইটোৱে হ'ব হি আছে হিয়ে হ'ব শি থাকিলে শি হ'ব ইউ থাকিলে ইউ হ'ব দে থাকিলে দে হ'ব উই থাকিলে উই হ'ব আই থাকিলে আই হ'ব প্ৰনাউনৰ কোনো পৰিৱৰ্তন নহ'ব তাহলে 3 নম্বৰত আমি কি শিকলো সাবজেক্টৰ বিষয়ে 1 নম্বৰত কি শিকলো সাবজেক্টটো যদি ফিমেল হয় তেন্তে শি হয় 2 নম্বৰত শিকলো সাবজেক্টটো যদি মেইল হয় তেন্তে কি হয় হি হয় 3 নম্বৰত আমি কি শিকলো সাবজেক্টটো যদি প্ৰনাউন হয় তেন্তে প্ৰনাউনটো আনচেঞ্জ থাকে 4 নম্বৰত আমি শিকিম কি আছে দি ফ্লাৱাৰ লুকস বিউটিফুল দি ফ্লাৱাৰ লুকস বিউটিফুল এইটো ইন্টিগ্ৰেটিভ কৰিলে কি হ'ব ফ্লাৱাৰ আছে গতিকে ফ্লাৱাৰ লুকস আছে লুকস গতিকে ইন্টিগ্ৰেটিভ কৰিলে কি হ'ব ডাজ সন্মুখত আহিব ডাজ সন্মুখত আহিব গতিকে ডাজটো আমি কমাৰ পিছত ডাজটো দিম
কমাৰ পিছত আমি কি দিম ডাজ দিম মানে টাক কুৱেশ্যনৰ প্ৰথম নিয়মটোৱে হ'ল ষ্টেটমেণ্টটো ইণ্টিগ্ৰেটিভ কৰিলে যি ৱৰ্ডটো হ'ব এইটো দি ফ্লাৱাৰ লুকছ বিউটিফুল এইটো ইণ্টিগ্ৰেটিভ কৰিলে কি হ'ব ডাজ দ্য ফ্লাৱাৰ লুক বিউটিফুল গতিকে ডাজটো আগত হ'ব 2 নম্বৰ নিয়মটো কি নট আছে নাই চাম নট আছে নাই গতিকে ইয়াত নট বহাম ডাজন্ট 3 নম্বৰ ছাবজেক্টৰ বিষয়ে আমি যেটো শিকিলো হেতু হল দি ফ্লাৱাৰ ইয়াত কি আছে ফ্লাৱাৰ আছে ছাবজেক্টত দি ফ্লাৱাৰ ইয়াত মেল ফিমেল বুজা যায় মেল ফিমেল বুজা না যায় মেল ফিমেল বুজা না যায় মেল ফিমেল বুজা না যায় মেল ফিমেল বুজা নগলে সাবজেক্ট হয় ইট সাবজেক্ট কি হয় ইট 5 নম্বৰ শিকিম 5 নম্বৰত আমি কি শিকিম 5 নম্বৰত সাবজেক্ট বিষয় শিকিম সাবজেক্ট কি আছে দি বয়েজ আচ্ছা সাবজেক্টৰ কথা আমি পিছত কৈ আছো দি বয়েজ প্লে ওয়েল এই বাক্যটোক যদি আমি ইন্টাৰোগেটিভ কৰো তেন্তে কি হ'ব ডু দ্য বয়েজ প্লে ওয়েল হ'ব ডু দ্য বয়েজ ইয়াত ডু নট নহব দে ডু নট নহব ডু হ'ব ডু দ্য বয়েজ প্লে ওয়েল ডু দ্য বয়েজ প্লে ওয়েল ডু দ্য বয়েজ প্লে ওয়েল হ'ব দি বয়েজ প্লে to কি v1 হেইকোনে ইন্টিগ্ৰেট কৰিলে কি হ'ব ডু হ'ব সমুখত তেনে আমাৰ প্ৰথম নিয়মটো কি কমা দিম কমা দিছো তাৰ পিছত কি ষ্টেটমেন্টটো ইন্টিগ্ৰেটিভ কৰিলে কি হ'ব ডু হ'ব ডুটা আগত লিখিম তাৰ পিছত কি হ'ব ইয়াত ষ্টেটমেন্টত নট আছে নাই গতিকে নট হ'ব ডোন্ট তাৰ পিছত 5 নম্বৰত আমি সাবজেক্টৰ বিষয়ে যেটো শিকিলো হেতু হল সাবজেক্টটো যদি প্লুৰাল নম্বৰ হয় সাবজেক্টটো যদি প্লুৰাল নম্বৰ হয় সাবজেক্টটো যদি বহুবচন হয় তেন্তে দে হয় দে সাবজেক্ট মেল ফিমেল দেখার দরকার নাই দি গার্লস হলেও দে হব প্লুরাল নাম্বার দি বয়েজ হলেও দে হব প্লুরাল নাম্বার হইছে গতিকে আমি টাক কোশ্চেন মোটামুটি 80% শেষ কৰিলো এতিয়া টাক কোশ্চেনৰ প্ৰশ্নবোৰ মই তোমালোকক দিম প্ৰশ্নবোৰ তোমালোকে কৰি মোক 4:30 বজাৰ ভিতৰত before 4:30 p.m. Before 4:30 p.m. not after 4:30 p.m. you will send me on my personal number. So homework কি আছে they are not working now 2 নম্বৰ Shamol does his homework যাক মই এইবোৰ এই আটাইখিনি কথা যিখিনি শিকালো মই তোমালোকক এই পিছৰ তলত মই দি পঠাইছো গতিকে হোমৱৰ্ক এই 10টা হোমৱৰ্ক আছে তোমালোকে কৰি মোক দেখুৱাবা থ্যাংক ইউ